চ' গাইছ দেখিছে পুৰা ধুনীয়াকৈ চকী টকী দি দিছে মানে এই প্ৰব্লেমটো বহুত হৈছে খাই বৈয়াত কেলৈ পেলাব লাগে বাৰু ইমান ধুনীয়াকৈ গাইছ চাওক না চকীখন কি ধুনীয়াকৈ বনাই দিছিলে খানা খোৱা পেলাই গৈছে আৰু পিকাই থৈ গুচি গৈছে গাইছ দেখিছে আপোনালোকে ফটো ফ্ৰেম বনাই দিছে পূৰা গোলাপ ফুল দি পেলাই দেখালে আপোনাক দেখুৱাই ল'ব নহয় কিন্তু আপোনালোকক এটা কথা কওঁ এতিয়া মানে ইমান আশাটো কৰি নাহিব মানুহে লেতেৰা কৰি পেলালে একদম প্ৰথমতে আহিব লাগিছিলে পুলিচৰ কাম পুলিচে কৰি থাকিব ফাইন কাটিলে কাটিব জৰকা দেখা যায়গা মানে এইটো ৰাস্তাত গৈ আছোঁ যে এইটো ৰাস্তা মুখতে ৰৈ আছে আৰু ইফালৰ পৰা আহিলেও মানে এই পইণ্টটোতে ৰৈ আছে পূৰা বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজত উপস্থিত হৈ গ'লোঁ চ' এতিয়া হৈছে পূৰা পিকনিকৰ ছিজন আৰু আমাৰ ওচৰত থকা এখন বেষ্ট পিকনিক স্পট জাজিমুখ চ' মানে পূৰা চবৰ মুখে শুনিছোঁ আৰু ফটো চটো দেখিছোঁ যে পূৰা জাজিমুখখন ধুনীয়াকৈ কিবা এটা বনাই দিছে চ' তাকে আপোনালোকক আজি দেখুৱাম বুলি ভাবিছোঁ বহুত দিন ভিডিঅ' দিয়া নাই চ' বেয়া চাই নাপাব এতিয়া ভিডিঅ' দিম পূৰা চ' এতিয়া অম্বৰীশ আহি আছে অম্বৰীশৰ লগত যাম জাজিমুখ এনেকৈ দেখুৱাম আপোনালোকক চ' চাই থাকক লাষ্টলৈকে ৰাস্তাটো ইমানকৈ নেদেখাওঁ কাৰণ আগৰ ভিডিঅ'বোৰত দেখুৱাই থৈছোঁ চ' জাজিমুখ পাই লওঁগৈ তাৰপৰা আপোনালোকক ধুনীয়াকৈ লগ পাই আছোঁ চ' লেটছ গেট ষ্টাৰ্টেড আমি আহি পেলাই এতিয়া পাই গ'লোহি জাজিমুখ মানে ইয়াত পূৰা পিকনিক স্পটটো হেভিকৈ বনাই দিছে এয়া মানে আমি এতিয়া অফ ৰ'ডিং কৰি আছোঁ উইথ স্প্লেণ্ডাৰ এই আগত দুখন গৈ আছে আমাৰ ছুইফ্ট পূৰা গাড়ী মানুহ ভিৰ হৈ আছে আপোনালোকে যদি ওচৰতে ক'ৰবাত আছে তেন্তে আহিব পাৰে ইয়ালৈ লোকেশ্যনটো মজা চ' এতিয়া মেইন লোকেশ্যনটো আপোনালোকক দেখাই আছোঁগৈ অম্বৰীশে মানে উস্তাদি মাৰি পিনি পাছফালে লৈ আহিলে বহুত এতিয়া সেইবোৰ নকৰিবি চ' মেইন য'ত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে দেখুৱাই আছোঁগৈ আপোনালোকক অম্বৰীশে মানে দেখুৱাব নিদিলে লৈ আহিলে পাছফালে এতিয়া মোক এতিয়া পেলোৱা ধান্দাত আছে আপোনালোকে টমটমো এনেকৈ টেম্পু ভাড়া কৰি নাপায় বা আপোনালোকে এই ঠাইলৈ হেপায় আপোনালোকে আপোনাৰ কথা চ' এতিয়া সেই মেইন লোকেশ্যনটো পাই লওঁ তাৰপৰা আপোনালোকক দেখাই আছোঁ তো গাইছ ভিৰ দেখিছে কেনেকুৱা হেভি সেইফালেও পিকনিক খাই আছে পূৰা এইফালেও পিকনিক চবতে পিকনিক এখন আমাৰ মেইন হায়াবুছা এখন চ' দেখিছে পূৰা সেইফালৰ পৰা সজাই থৈছে খালি ছোৱালী আছে যাবলৈ লাইছে সেইকাৰণে চ' প্ৰথমতে আপোনালোকক এই নদীখন দেখুৱাওঁগৈ তাৰপৰা আপোনালোকক বেলেগ বস্তু দেখাই আছোঁ চ' ব'লক এতিয়া যাওঁ চ' গাইছ ইয়াত লাইফ জেকেট আছে আপোনালোকে পিন্ধি পাৰিব একো চিন্তা নকৰিব ডুবি নমৰে বেছি দও নহয় 4 ফুট নে কিমান লিখা আছে তাত চ' এতিয়া ধুনীয়াকৈ আমি দলঙলৈ আহি গ'লোঁ ধুনীয়া পূৰা সজাইছে ধুনীয়াকৈ এইবোৰ আপোনালোকৰ ফটো পইণ্ট পূৰা চ' এতিয়া অম্বৰীশ তোমাৰ কেনেকুৱা লাগিছে ওচৰতে জেগাটো কেনেকুৱা হয় আপুনি বহুত ভাল লাগিছে খালি মোৰ চ' আপোনালোকে ধুনীয়াকৈতো আপোনালোকে দেখিছেনে পূৰা মানালী থাইলেণ্ড মানালী নহয় থাইলেণ্ড কি হৈছিলে পালে ন মালদ্বীপছ লিখাকৈ আপোনালোকে পাব পূৰা পানীৰ মাজত পূৰা হেৰি টাইপত মানে বস্তুটো চকী টকী পাব এতিয়া মানে ফটো চটো কৰিব পায় হেভি জেগা বনাই থৈছে গোটেইখন চকী টকী দি থৈছে চ' ইয়াত খানা খাই আছে আমি মুখ লগাই দিম চবকে এতিয়া চ' চাওঁ এতিয়া ধুনীয়াকৈ দেখুৱাই আছোঁ মই খানা খাই আছে কোনোবাই মুখ লগাই দিমগৈ বৈ অম্বৰীশ চ' গাইছ দেখিছে পুৰা ধুনীয়াকৈ চকী টকী দি দিছে মানে এই প্ৰব্লেমটো বহুত হৈছে খাই বৈয়াত কেলৈ পেলাব লাগে বাৰু ইমান ধুনীয়াকৈ গাইছ চাওক না চকীখন কি ধুনীয়াকৈ বনাই দিছিলে খানা খোৱা পেলাই থৈ গৈছে আৰু পিকাই থৈ গুচি গৈছে মানে মানুহক যিমানে ভাল মাৰিলেও মানুহৰ মানে সিমানটোৱে বেয়াহে কৰিব মানুহে ইমান ধুনীয়া বনাইছে দেখিছে আপোনালোকে গাইছ সেয়া দেখা চৌকা টকাবোৰ ধুনীয়াকৈ অঁতাই থৈ পায় কিন্তু নটাই মানুহে আৰু ভাত খোৱা পেলাই থৈ গৈছে মাংস খাইছে বুলি চিন দি থৈ গৈছে বেয়া কিন্তু ভিউটো হেভি কিন্তু লেতেৰা কৰিছে মানুহে বহুত লেতেৰা কৰিছে গাইছ মানে ইয়াত যিমান এক্সপেক্ট কৰি আছিলোঁ সিমান নাই এক্সপেক্টেশ্যন মানে ৰিলছত আমি দেখি আহিছিলোঁ ইমান ভাল নহ'লে সেয়া নাচি আছে
মানে এক্সপেক্টেশ্যনটো বহুত কৰিছোঁ কিন্তু ইমান নহয় লেতেৰা কৰিব লাগিছে মানুহ বস্তু দেখাব এই কলাকামৰি পৰি গৈছে এনেকুৱা লেতেৰা কৰিছে চ' জেগাটো মানে বনাই দিছে কিন্তু মানুহে লেতেৰাকৈ পেলাইছে চ' মানুহে পিকনিক খাই মানে চফা কৰি নাযায় সেইটোৱে মেইন কথা চ' এতিয়া অম্বৰী চাব কৈছে বোলে ক'ত যাবি বুলি অম্বৰী দলংখন য'ত মানে তালৈ যাম বুলি কৈছে কিন্তু ইয়াৰ পৰা দলংখন বহুত দূৰ ৰাস্তাও বেয়া চ' চাই লওঁ কি হয় অম্বৰী 10 টকাত 30 টকাই টিকট কাটিছে আপোনাৰ 30 টকা দিব লাগিব টিকটত বা গাড়ীত কিমান মানে কোৱা নাপাওঁ 30 টকা টিকট কাটিব লাগিব মুঠতে আপোনালোকে যদি বাইক লৈ আহে চ' সেইটো মেইন ভিউ পইণ্টটো আছিলে যিটো আমি আগতে ভিডিঅ' বনাইছিলোঁ চ' এতিয়া চাওঁ ক'ত যোৱা হয় কি কথা ইয়াত মানুহে ভাত খাই আছে আমি এনেকৈ মুখ লগাবলৈ আহিলোঁ চবৰে দেয়াৰ চ' এনেই ভাল লাগিছে বাৰু বেয়া লগা নাই 30 টকা খালি বৰবাদ হ'ল একো নাই এক্সপেক্টেশ্যন গ'জ ৰং হৈ ল'ৰা ছোৱালীকেইটাই নদী বান্ধ বনাইছে নেকি কি কৈছে ঠিক নাই 30 টকা বস্তু কৰি ঘৰলৈ চাগে বালি চালি লৈ যাব চাগে দেই ঠিক নাই মানে চফা কাৰণে ভাল হৈছে খালি বহুত লেতেৰা কৰিব হ'লে এই ফটো শ্বুট দেখিছেনে নাই গাইছ চ' চাওঁ এতিয়া কি হয় দেখিছে আপোনাৰ ফটো ফ্ৰেম বনাই দিছে পূৰা গোলাপ ফুল দি পেলাই এইফালে লফ দি দিছে পূৰা সেইফালে চৌকাঠ দি দিছে মানে দুৱাৰৰ ফ্ৰেম মানে ইমান ভালে আছিলে খালি বেয়া কৰিব পেলালে মানুহবোৰ দেই বস্তু ভালকৈ ইউজ কৰিব নাই মানুহে গোটেই য'তে ত'তে লেতেৰা দিছে সেইটো মেডাম লেতেৰাবোৰ চাফ কৰি নিদিয়ে মানে দে ইয়াৰ এই আপোনালোকে তাতো ফটো মাৰি পাৰিব ধুনীয়াকৈ এইখন আমাৰ বিখ্যাত জাজি নৈখন চ' এতিয়া অম্বৰীশ ক'ৰবাত যাওঁ বুলি কৈছে অম্বৰীশ ক'ত যাবি তই যাবি নেকি এতিয়া এতিয়া নিমাতী দলংখন যাওঁ বুলি কৈছে কিন্তু বহুত দূৰ ইয়াৰ পৰা কি হয় ঠিক নাই সেইফালে পূৰা বালি কনষ্ট্ৰাকশ্যন হৈ আছে বালি মানে উঠাই আছে চ' দেখালে আপোনাক দেখুৱাই ল'ব নহ'ব কিন্তু আপোনালোকক এটা কথা কওঁ এতিয়া মানে ইমান আশাটো কৰি নাহিব মানুহে লেতেৰা কৰি পেলালে একদম প্ৰথমতে আহিব লাগিছিলে চ' ইমান আশা কৰি নাহিব এতিয়া অনেষ্ট ৰিভিউ লেতেৰা পাব আপোনালোকে কেইদিনমান আগত অহাহেঁতেন চফা পালেহেঁতেন কিন্তু এতিয়া নাহিব লেতেৰা পাব মানে আপোনাৰ কথা আহিব পাৰে কিন্তু এতিয়া আহিলে লেতেৰা মুঠতে ইমানে কথা আৰু দে আৰু এতিয়া নেক্সট আমাৰ আছে নিমাতীখন এখন কিবা বনাই আছে চ' সেইখন নেক্সট দেখাম আপোনালোকে ধুনীয়াকৈ চাই থাকক এতিয়া ভিডিঅ' এতিয়া অম্বৰী চাই গৈ যদি আমি কণ্টেণ্ট সলাই দিম মানে দে এটা পূৰা বিপদজনক পৰিস্থিতি হৈ গৈছে আগত এতিয়া পুলিচ ৰৈ আছে এতিয়া মানে তিনিআলি তাত পুলিচ ৰৈ আছে দেই এতিয়া মানে সেইফালৰ পৰা আহিলেও সেই তিনিআলি পুলিচ ৰৈ আছে আমি ভাবিছিলোঁ ঘূৰি যাম বুলি কিন্তু ঘূৰি যাব নহ'লে ঘূৰি আহি যোনটো ৰাস্তাত ওলালোহি সেই একেটা ৰাস্তাত আগত এতিয়া পুলিচ ৰৈ আছে এতিয়া অম্বৰীছে ৰিক্স ল'ম বুলি কৈছে চ' এতিয়া কি হয় চাই লওঁ পুলিচৰ পাওঁ নাপাওঁ দেখাই আছোঁ পূৰা এক্সক্লুচিভ দেখিছে মানে ফূৰ্তি কৰিবলৈ আহি আমাৰ হাৰাম হৈ গ'ল হেলমেট নাই কাৰো ওচৰত আপোনালোকে অকণমান দূৰ গ'লেও হেলমেট লৈ আহিব নহ'লে অম্বৰী লিখা অৱস্থা হ'ব ভিউটো হেভি কিন্তু এতিয়া ভিউ চাবলৈ সময় হোৱা নাই ফচি গৈছোঁ মানে পুলিচো এনেকুৱা জেগা ৰৈ আছে চব পিনে গ'লে সেইটো ৰাস্তাতে ওলাম মানে এটা ৰাস্তা আছে মানে সেইটো ৰাস্তা এতিয়া কৈছে মানুহে নাৱে পাৰ কৰিব লাগিব এতিয়া নাও পাওঁ নাপাওঁ সেইটো ঠিক নাই আৰু এটা ৰাস্তাত দলং নাই চ' দে আৰু ৰাস্তা এইটোৱে আছে যাবলৈ আৰু এইটো ৰাস্তাৰ সন্মুখতে পুলিচ ৰৈ আছে দে এতিয়া আমাৰ কি হয় ঠিক নাই চ' এতিয়া পুলিচে ধৰে নধৰে আপোনালোকে চাওক এতিয়া কি হয় এতিয়া এক্সক্লুচিভ অম্বৰী চক এতিয়া দেখুৱাই আছোঁ এবাৰ আমাৰ তেনেকুৱা হৈছিলে কাতি বিহুৰ আগত চ' কাতি বিহুৰ দিনাখনেই চ' এইবাৰ চাওঁ কি হয় গৈ আছোঁ ৰাস্তাই পুলিচৰ জেগাত থাকিব পূৰা আমি আমাৰ জেগাত থাকিম মানে এনেকুৱা ধুনীয়া এটা ভিউ এৰিব নোৱাৰি তেতিয়া অম্বৰী চক ফটো মাৰি দিবলৈ ধুনীয়াকৈ বোলে চ' এতিয়া ফটো মাৰিম ধুনীয়াকৈ পুলিচৰ কাম পুলিচে কৰি থাকিব ফাইন কাটিলে কাটিব জৰকা দেখা যায়গা মানে এইটো ৰাস্তা গৈ আছোঁ যে এইটো ৰাস্তা মুখতে ৰৈ আছে আৰু ইফালৰ পৰা আহিলেও মানে এই পইণ্টটোতে ৰৈ আছে পূৰা চ' আমি ভাবিছিলোঁ এইটো ৰাস্তা চাগে নাপাম বুলি সেইকাৰণে পথাৰ মাজেদি আহিলোঁ কিন্তু কথা একেটা হ'ল চ' জহকা দেখা जगह भगवान के ऊपर छोड़ देता हूँ अभी धुनिया ऐसा व्यू है व्यू को एंजॉय करता हूँ और बॉयज़ को थोड़ा सा फोटो खींच के देता हूँ চ' গাইজ আমি এতিয়া তিনিআলিটো পাইছোঁহি এইখিনিতে পুলিচ আছে বুলি কৈছিলে মানুহৰ মতে কিন্তু এতিয়া যি হয় দেখা যাব বৈ গাইজ দেখিছে পুলিচ নাই য়েছ উই আৰ ছাকচেছফুল য়েছ ছাকচেছফুল ইয়ে
লাহে লাহে এটা ছাকচেছফুল হৈ পৰিব কেনে লাগে বোলে চ' গাইছ আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ যদি ভাল পাই লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' নেক্সট এটা বেলেগ এটা ভিডিঅ' কৰি আপোনালোকক লগ পাইছোঁ তেওঁলোকে টিল দেন টাটা বাই বাই